5:30 বজাৰ গুৱাহাটী মহানগৰীৰ পৰিৱেশ মই আপোনালোকক আজি মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাই আছোঁ। মোৰ লগত আছে আমাৰ হৰিকা। গতিকে ইয়াত গুৱাহাটীত ঠাণ্ডা বোলা বস্তু একোৱেই নাই। এয়া খানাপাৰাটো গণেশগুৰি ৰোড। হৰিকা এইখিনি কি জেগাখিনি? হা? ৰিচাৰ্জ গেটত যিখন ফুট অভাৰব্ৰিজ আছে সেইখনে মই আপোনালোকক মোৰ বেক কেমেৰা দি দেখুৱাই দিছোঁ। সেইখন ৰিচাৰ্জ গেটৰ ফুট অভাৰব্ৰিজ আৰু তাতে উঠি আমি এইটো চাইডে যাম, যাই আৰু আমি খানাপাৰাৰ ফালে গৈ আমাৰ আজিৰ প্ৰাতঃভ্ৰমণ তাতে আমি সমাপ্ত কৰিম। মোৰ পিছফালে থকা এইখনে হ'ল ৰিচাৰ্জ গেটৰ ফুট অভাৰব্ৰিজ। ইয়াতে বহুতে চেল্ফি উঠিবলৈ আহে আৰু আমি চেল্ফি নুঠোঁ, আমি খালি প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা সময়ত আপোনালোকক ইয়াৰে কিছু ভাল লগা পৰিৱেশ মই দেখুৱাই আছোঁ। ৰিচাৰ্জ গেটৰ যিখন ফুট অভাৰব্ৰিজ বনাই থৈ দিছে ইয়াত চাওকচোন আপোনালোকে বাঁহ এইবিলাক যি দেখিছে এইবিলাক চব বাঁহ, ভুলুকা বাঁহ। আমাৰ যি গাঁৱত থাকে ভলকা বাঁহ বুলি কওঁ আমি, এই ভুলুকা বাঁহেৰে তৈয়াৰ কৰিছে এয়া ৰিচাৰ্জ গেটৰ ওপৰত থকা ফুট অভাৰব্ৰিজ। চব বাঁহ, ভুলুকা বাঁহ, অৰিজিনেল বাঁহ দিয়ক। এইটো কোনো আৰ্টিফিচিয়েল বাঁহৰ ৰূপ দি থৈ দিয়া নাই, এইটো অৰিজিনেল ভুলুকা বাঁহ একদম। আৰু আজিয়ে প্ৰথম মই এইখন অভাৰব্ৰিজত উঠি পালোঁ। কোনোবা যদি খোজকাঢ়ি চেৰীৰ পৰা নামিব নোৱাৰে তেনেহ'লে এয়া ইলেক্ট্ৰনিক চেৰী থৈ দিছে। এইটো আমি এইফালে নাযাওঁ, আমি যিহেতু আমাৰ অলপ ৰাতিপুৱা খোজকাঢ়িব আহিছোঁ, আমি এইফালেৰে নামিম না হৰিকা? আমি এইটো ফালেৰে নামিম। মোৰ কতে কিবা ভুল হ'ব পাৰে দিয়ক, ৰাইজ গৈ আছে নাপাব। আমি যিহেতু গাঁৱৰ মানুহ, টাউনৰ ভাষাত আমি কথাবিলাক ক'ব নোৱাৰোঁ, সেইবাবে আমি গাঁৱৰ অৰিজিনেল কথিত ভাষাত কথা কৈ আছোঁ। আৰু আমাৰ হৰিকা মানে এই মই মাতলে গুচাৰি মই ভিডিঅ'টো কৰি আছোঁ কিয়, আমি মানুহবিলাক আজি আছোঁ কালি নাই। হয়তো কালি ময়ো মৰি যাব পাৰোঁ, হৰিকায়ো মৰি যাব পাৰে। গতিকে এই স্মৃতিবিলাক মই ৰাখি থৈ দিলোঁ। এনেকৈ যে আমি কাকা ভাই গুৱাহাটী মহানগৰীত ৰাতিপুৱা এনেকৈ খোজকাঢ়ি আছোঁ, তাৰে মই স্মৃতিটো ৰাখি থোৱাৰ বাবে এই ভিডিঅ'টো কৰিছোঁ। কিছুমানে হয়তো ক'ব পাৰে যে গুৱাহাটীত তইহে অকলে গৈছা নেকি, বা তই একলে গৈছা নেকি, তই খোজকাঢ়া ভিডিঅ' যি দিব লাগে, সেইটো কথা নহয়। আমি কিছুমান স্মৃতি সাঁচি ৰখাৰ বাবেহে এনেদৰে ভিডিঅ'বিলাক আপলোড দি থাকোঁ। তাৰ বাবে আপোনালোকে বেয়া পাই লাভ নাই। ককাই ভাই এনেদৰে গুৱাহাটী মহানগৰীত যি আজি খোজ কঢ়াৰ সৌভাগ্য হৈছে, সেইটোৱে মোৰ বাবে বহুত লাগি। হৰিকা কি কবি কওঁ? হা, ঠিকে আছে। আমাৰ হৰিকাতে মানে এইবিলাক সিংকে কথা কৈ অভ্যাস নাই, লাজ কৰে। তথাপি মোৰ লগত কৈ আছে দুই একাষাৰ। সেনে আৰু বহু বছৰ গুৱাহাটীত থাকলা। কিমান বছৰ হ'ল? কিমান চনত আহিছিলি গুৱাহাটীত প্ৰথম? 87তে গুৱাহাটীত আহি খানাপাৰা পশু চিকিৎসালয়ত সংস্থাপন লৈ আছে। 87 হ'লে আপোনাৰ কিমান বছৰ হ'ল? ইপাকে 24 বছৰ আৰু সেইফালে থাকিল আপোনাৰ 13 বছৰ, 27 আৰু 10, 37 বছৰ হ'ল গুৱাহাটীত বাসিন্দা হৈ থকা, কলেজ গেটত পশু চিকিৎসালয়ত। গতিকে 37 বছৰৰ গুৱাহাটীৰ অভিজ্ঞতা। আৰু মই কালি আহি কি আপোনালোকক গুৱাহাটীৰ বিষয়ে ক'ম, মই নকওঁ। তথাপি আমি কাকা ভাই মিলি এনেকৈ ৰাতিপুৱা ৰাস্তাত খোজকাঢ়ি থকা ভিডিঅ'টো আজি আপোনালোকৰ মাজত এৰি দিম। গতিকে সকলোৱে এই ভিডিঅ'টিত আমাক মৰম আদৰ কৰিব, কোনেও বেয়া কমেণ্ট নিদিব। মানে কিছুমানে দিব পাৰেতো যে গুৱাহাটীত তইহে অকলে গৈছা, তইহে মৰ্ণিং ৱাক কৰি আছা নেকি? সেইটো নহয় দে ভাই কথা। আমি এটা আমাৰ কাকা ভাইৰ মিলা প্ৰীতিৰ মাজৰ সুন্দৰ এটা পৰিৱেশ মই মোৰ এই ভিডিঅ'ৰ জৰিয়তে আজি সাঁচি ৰাখিম। গতিকে আৰু দেখুৱাম আপোনালোকক মই কলেজ ফিল্ডত, ভেটেনাৰী কলেজৰ ভিতৰত কি এটা সুন্দৰ পৰিৱেশ আছে তাকো মই দেখুৱাম। এইফালে গছ গছনিৰে ভৰা, তাৰে মাজত গুৱাহাটী পশু চিকিৎসালয়খন আছে। এনে এটা সুন্দৰ পৰিৱেশ মানে মই মোৰ এই ভিডিঅ'টোতে আপোনালোকক সেইখিনিও মই দেখুৱাই দিম।